Good evening everyone. So আজিৰ পৰা আমি আৰম্ভ কৰিছো 45000 MCK এটি গুৰুত্বপূৰ্ণ সিৰিজ লুচেন জিকে সকলে নাম শুনিছে লুচেন জিকে অল কম্পিটিটিভ এক্সামৰ কাৰণে কিমান ইম্পৰ্টেন্ট সো যি সকলে আমাৰ লুচেন জিকে ক্লাছটো কৰা নাই আগতে আপোনালোকে জানে আমি আগতে এটা সিৰিজ আৰম্ভ কৰিছিলো আজিও এটো আমাৰ লুচেন জিকেৰ প্ৰথমটো সিৰিজ আপোনালোকে কিমান হেল্পফুল হয় নাজানো কিন্তু আমাৰ প্ৰয়াস যে আপোনালোকৰ লুচেন জিকেৰ পৰা যি কেইটা কোৱেশ্চন আহে সকলোবোৰ এক্সামৰ কাৰণে আপোনালোকে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আমি আপোনালোকৰ কাৰণে বাছি আনিছো 45000 কোৱেশ্চন এখন কিতাপৰ পৰা আমি আপোনালোকক উলিয়াই দিম বহুতে লুচেন জিকেখন আনে কিতাপখন কিন্তু কিতাপখনৰ কোৱেশ্চন কেনেকৈ উলিয়াব লাগে পঢ়িব কেনেকৈ লাগে নাজানে আমি লুচেন জিকেৰ পৰা আজি প্ৰথম পাৰ্টটো লৈছো ডেমো ক্লাছ হিচাপে ধৰিব পাৰে আমাৰ লুচেন জিকে ক্লাছটো তোমালোকৰ লাইভ ক্লাছ হ'ব 9 বজাত প্ৰতিনিশা 9 বজাত আমাৰ লাইভ ক্লাছ হ'ব গতিকে তোমালোকে লুচেন জিকে ক্লাছটো কৰিব বিচাৰে না নিবিচাৰে তোমালোকে এই ভিডিওটোত কমেন্টত জনাবা আৰু কেনেকুৱা লাগিছে ক্লাছটো কৰি জনাবলৈ নাপাহৰিব লুচেন জিকে কিয় ইম্পৰ্টেন্ট কোন কেইটা এক্সামৰ কাৰণে ইম্পৰ্টেন্ট মই কৈ দিছো লুচেন জিকে ইম্পৰ্টেন্ট এসএসসিৰ কাৰণে ইম্পৰ্টেন্ট এসএসসি তোমালোকে এক্সাম দি পাইছা হয়নে নহয় মই তোমাক কৈ দিছো লুচেন জিকে কোন কেইটা এক্সামৰ কাৰণে ইম্পৰ্টেন্ট মই তোমাক ধুনিয়াকে দেখুৱাই দিছো মই কোৱেশ্চন কেইটা মই ধুনিয়াকে তোমালোকৰ কাৰণে লৈ আছো বাৰু ঠিক আছে কোৱেশ্চন কেইটা মই তোমালোকৰ কাৰণে লৈ আছো ওকে সো লুচেন জিকে আমাৰ কোন কি এক্সামৰ কাৰণে ইম্পৰ্টেন্ট এসএসসিৰ কাৰণে ইম্পৰ্টেন্ট এসএসসিৰ কাৰণে ইম্পৰ্টেন্ট তাৰ পিছত ইম্পৰ্টেন্ট আৰআৰবি এনটিপিসি বা ৰেলৱে এক্সামৰ কাৰণে লুচেন জিকে ইম্পৰ্টেন্ট তাৰ পিছত এপিএসসিৰ কাৰণেও লুচেন জিকে ইম্পৰ্টেন্ট ইপিএসসিৰ কাৰণেও লুচেন জিকে ইম্পৰ্টেন্ট আৰু আহিবলগে অসমৰ সকলোবোৰ পৰীক্ষা যেনে ধৰ এডিআৰই 3.0 আহি আছে ডিএমএ আহি আছে অসম পুলিচ আহি আছে সকলোবোৰ পৰীক্ষাৰ কাৰণে লুচেন জিকে মোস্ট ইম্পৰ্টেন্ট সো এটো মনত ৰাখিবা সো যদি ক্লাছটো কৰি ভাল লাগে তোমালোকে কমেন্টত জনাবা আৰু ক্লাছটো যদি কন্টিনিউ কৰিব লাগে হেতু কমেন্টত জনাবলৈ নাপাৰিব সো দেৰি নকৰি ক্লাছটো আৰম্ভ কৰিছো প্ৰথমটো কোৱেশ্চনৰে প্ৰথমটো কোৱেশ্চন হৈছে হুইচ ৰিভাৰ ফ্লো থ্ৰু দা গ্ৰেণ্ড কেনিয়নৰ মাজে কোনখন নদী বৈ গৈছে গ্ৰেণ্ড কেনিয়নৰ মাজেৰে কোনখন নদী বৈ গৈছে কলোৰাডো ৰিভাৰ মিছিছিপি ৰিভাৰ এমাজন ৰিভাৰ নীল ৰিভাৰ মই ইংলিছ আৰু আসামিজ দুইটা ল্যাঙ্গুৱেজতে কোৱেশ্চন কেইটা লৈ আহিছো যাতে আসামিজ মিডিয়াম আৰু ইংলিছ মিডিয়াম সকলোৱে বুজি পায় ঠিক আছে গ্ৰেণ্ড কেনিয়নৰ মাজেৰে কোনখন নদী বৈ গৈছে সো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে কলোৰাডো ৰিভাৰ কিহেৰে বৈ গৈছে অপচন এ হ'ব কাৰেক্ট আনসাৰ কলোৰাডো ৰিভাৰ ফ্লো থ্ৰু দা গ্ৰেণ্ড কেনিয়ন ওকে সো গ্ৰেণ্ড কেনিয়নৰ মাজেৰে আমি কোনখন নদী বৈ গৈছে বুলি গম পালো কলোৰাডো ৰিভাৰ বৈ গৈছে বুলি আমি গম পালো হয়নে কোটাই লিখি লবা নেক্সট কোৱেশ্চনটো লাইছো হু ওয়াজ দা ফার্স্ট ওমেন টু উইন এ নোবেল প্ৰাইজ নোবেল বঁটা লাভ কৰা প্ৰথমজন মহিলা কোন হ'ব পাৰে ওকে নোবেল বঁটা প্ৰথম কোনে লাভ কৰিছিল কোৱেশ্চনটো মন দিবা হু ওয়াজ দা ফার্স্ট ওমেন টু উইন এ নোবেল প্ৰাইজ মেৰী কিউৰী মাদাৰ টেৰেছা ৰছলিন ফ্ৰেঙ্কলিন এডা লাভলেছ কোনে নোবেল বঁটা লাভ কৰিছিল আৰু তেখেতে প্ৰথম মহিলা কাৰেক্ট আনসাৰ হৈছে মেৰী কিউৰীয়ে প্ৰথম নোবেল বঁটা লাভ কৰিছিল ঠিক আছে মেৰী কিউৰীয়ে কি লাভ কৰিছিল প্ৰথম নোবেল বঁটা লাভ কৰিছিল আৰু তেখেতে হৈছে প্ৰথম মহিলা যে নোবেল বঁটা লাভ কৰিছিল ওকে নেক্সট কোৱেশ্চনটো আহিছো হু ৰোড দা নোবেল ৱাৰ এণ্ড পিছ এখন নোবেল এই নোবেলখন কোনে লিখিছে যুদ্ধ আৰু শান্তি উপন্যাসখন কোনে লিখিছিল হু ৰোড দা নোবেল ৱাৰ এণ্ড পিছ কোনে লিখিছিল যুদ্ধ আৰু শান্তি এণ্টন চেকভ লিও টলষ্টয় ইভান টাৰ্গেনভ ফাইডৰ ডষ্টয়েভস্কি কোনে লিখিছিল যুদ্ধ আৰু শান্তি উপন্যাসখন কোনে লিখিছিল পিছ ৱাৰ এণ্ড পিছ লিও টলষ্টয় এইখন উপন্যাসখন লিখিছিল যাৰ নাম হৈছে ৱাৰ এণ্ড পিছ ঠিক আছে ৱাৰ এণ্ড পিছ নেক্সট কোৱেশ্চন হুইচ কান্ট্ৰি ইজ দা লাৰ্জেষ্ট producer of tea in the world গতিকে কোনখন দেশ বিশ্বৰ সৰ্ববৃহৎ চাহ উৎপাদক এইটো কোৱেশ্চন একদম বেসিক কোৱেশ্চন গতিকে which country is the largest producer of tea in the world so most important question most important series for SSC GD railway SSC exam Assam police ADARI 3.0 UPSC APSC for all exam these series are mainly important so আপোনাক সকলোকে মই ৰিকুৱেষ্ট কৰিছো সিৰিজটো কন্টিনিউয়াসলি চাব আমি 45000 কোৱেশ্চন ডিসকাস কৰিম এটা দুটা নহয় গতিকে যদি সিৰিজটো কন্টিনিউ কৰিব লাগে আমি লগে লগে আসামৰ বুকৰ সিৰিজটো আমি 45000 কোৱেশ্চন লৈ আছো এই দুখনৰ বৃহৎ এটা সিৰিজ হ'ব এই সিৰিজটো সকলোৱে যাতে আমাৰ হৈতে সহযাত্ৰী হিচাপে আমাৰ লগত
প্ৰথমৰ পৰা শেষলৈকে সিৰিজটো কমপ্লিট কৰে তাকে আশা কৰিছোঁ আৰু মৰম দিব বুলি মই আশা কৰিছোঁ আগতে যেনেকৈ মৰম দিছিল এবাৰো ঠিক তেনেকৈ মৰম দিব বুলি আশা কৰিছোঁ ঠিক আছে হুইচ কাণ্ট্ৰি ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ টি ইন দ্য ৱৰ্ল্ড কোনখন দেশ বিশ্বৰ সৰ্ববৃহৎ চাহ উৎপাদক কোনখন দেশ হ'ব ইণ্ডিয়া চাইনা শ্ৰীলংকা কেনিয়া সো বিশ্বৰ সৰ্ববৃহৎ চাহ উৎপাদন দেশ হৈছে চাইনা ঠিক আছে লাৰ্জেষ্ট প্ৰডিউচাৰ টি ইন দ্য ৱৰ্ল্ড চাইনা নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য কেপিটেল অফ ব্ৰাজিল ব্ৰাজিলৰ ৰাজধানী কি ব্ৰাজিলৰ ৰাজধানী মোষ্ট ইম্পৰ্টেণ্ট হোৱাট ইজ দ্য কেপিটেল অফ ব্ৰাজিল বিউএনএছ কি য়েছ ব্ৰাজিলৰ কেপিটেল হৈছে ব্ৰাজিলা অ'কে নেক্সট কুৱেশ্যন হুইচ ইজ দ্য লাৰ্জেষ্ট চিটি ইন দ্য ৱৰ্ল্ড বাই পপুলেশ্যন জনসংখ্যাৰ ক্ষেত্ৰত পৃথিৱীৰ আটাইতকৈ ডাঙৰ চহৰখন কোনখন জনসংখ্যাৰ ক্ষেত্ৰত বুলি কৈছে ঠিক আছে জনসংখ্যাৰ ক্ষেত্ৰত পৃথিৱীৰ আটাইতকৈ ডাঙৰ চহৰ কোনখন হুইচ ইজ দ্য লাৰ্জেষ্ট চিটি ইন দ্য ৱৰ্ল্ড বাই পপুলেশ্যন টকিঅ' নিউয়ৰ্ক চিটি চাংহাই মুম্বাই সো কাৰেক্ট আনসাৰ হৈছে টকিঅ' হৈছে মনত ৰাখিবা টকিঅ' ইজ দ্য লাৰ্জেষ্ট চিটি ইন দ্য ৱৰ্ল্ড বাই পপুলেশ্যন অ'কে টকিঅ' ইজ দ্য লাৰ্জেষ্ট চিটি ইন দ্য ৱৰ্ল্ড বাই পপুলেশ্যন সো কাৰেক্ট আনসাৰ ইজ অপশ্যন এ নেক্সট কুৱেশ্যন হুইচ কাণ্ট্ৰি ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ কফি ইন দ্য ৱৰ্ল্ড কোনখন দেশ বিশ্বৰ সৰ্ববৃহৎ কফি উৎপাদক দেশ হিচাপে পৰিগণিত গতিকে সৰ্বাধিক কফি ক'ত উৎপাদন হয় কলম্বিয়া ভিয়েটনাম ব্ৰাজিল ইথিওপিয়া সৰ্বাধিক কফি ক'ত উৎপাদন হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ব্ৰাজিলত আটাইতকৈ বেছি কফি উৎপাদন হয় ঠিক আছে আটাইতকৈ বেছি কফি ক'ত উৎপাদন হয় ব্ৰাজিল ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ কফি ইন দ্য ৱৰ্ল্ড অ'কে ব্ৰাজিল ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ কফি ইন দ্য ৱৰ্ল্ড ব্ৰাজিল হৈছে বিশ্বৰ সৰ্ববৃহৎ কফি উৎপাদক দেশ নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ ডিড দ্য ফ্ৰান্স ৰিভলিউশ্যন টেক প্লেচ কোন চনত ফৰাচী বিপ্লৱ হৈছিল এইটো কিন্তু মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে লুচেন জিকে কিতাপখন পঢ়িলে জিকেৰ কাৰণে আৰু বেলেগ কিতাপ বেলেগ একো চাব নালাগে লুচেন জিকেত সকলো কভাৰ হৈ যায় ঠিক আছে চ' কেনেকুৱা লাগিছে এইটো হৈছে প্ৰথমটো পাৰ্ট ফাৰ্ষ্ট পাৰ্ট নিশ্চয়কৈ তোমালোকৰ ভাল লাগিব ইন হুইচ ইয়াৰ ডিড দ্য ফ্ৰান্স ৰিভলিউশ্যন টেক প্লেচ কোন চনত ফৰাচী বিপ্লৱ সংঘটিত হৈছিল 1793 1905 1812 1789 ফৰাচী বিপ্লৱ কেতিয়া সংঘটিত হৈছিল 1789 চনটো মনত ৰাখিব 1789ত ফৰাচী বিপ্লৱ সংঘটিত হৈছিল ঠিক আছে নেক্সট কুৱেশ্যন কোনটো শাখাৰ বাবে নোবেল বঁটা প্ৰদান কৰা হয় হুইচ অফ দিছ ডিছপ্লেচ নোবেল প্ৰাইজ ইজ এৱাৰ্ডেড নোবেল প্ৰাইজ কোনটো শাখাত আৰম্ভ কৰা হয় আমি সকলোৱে গম পাওঁ নোবেল প্ৰাইজ ক'ত দিয়ে গোটেইকেইটা কেটেগৰীতে নোবেল প্ৰাইজ দিয়া হয় ফিজিক্স কেমেষ্ট্ৰি ফিজিঅ'লজি মেডিচিন এই গোটেইকেইটা কেটেগৰীতে নোবেল প্ৰাইজ দিয়া হয় তোমালোক সুধিব পাৰে নোবেল প্ৰাইজ কোন কেইটা কেটেগৰীত দিয়া হয় নোবেল প্ৰাইজ দিয়া হয় ফিজিক্স কেমেষ্ট্ৰি ফিজিঅ'লজি মেডিচিন গতিকে অপশ্যন ডি হ'ব কাৰেক্ট আনসাৰ অল অফ দ্য এবভ নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য হাৰ্ডেষ্ট নেচাৰেল ছাবষ্টেঞ্চ অন আৰ্থ পৃথিৱীৰ আটাইতকৈ কঠিন প্ৰাকৃতিক পদাৰ্থটো কি আমাক যদি সোধে হাৰ্ডেষ্ট নেচাৰেল ছাবষ্টেঞ্চ অন আৰ্থ চ' কাৰেক্ট আনসাৰটো কি হ'ব ডায়মণ্ড yes diamond is the right answer diamond is the hardest substance in the earth okay next question what is the capital of South Korea capital ki Dakshin Korea rajdhani ki okay if you don't know Dakshin Korea rajdhani ki tene hole tumaloke map ke khon sai loba okay Dakshin Korea rajdhani ki Seoul Busan Incheon Daegu Dakshin Korea rajdhani hoise Seoul namto khunise Dakshin Korea rajdhani hoise Seoul right next question what is the capital of Iceland Icelander rajdhani ki Oslo Helsinki Reykjavik Copenhagen the Icelander rajdhani ki what is the capital of Iceland correct answer is Reykjavik Icelander capital is Reykjavik next question what is the highest mountain peak in Europe Europe সর্বোচ্চ পর্বত শৃঙ্গ কোনটো ইউৰোপৰ সৰ্বোচ্চ পৰ্বত শৃঙ্গ কোনটো মাউণ্ট অলিম্পাছ মাউণ্ট ইটনা মাউণ্ট ব্লেংক মাউণ্ট এলবাৰ্ষ্ট ইউৰোপৰ সৰ্বোচ্চ পৰ্বত শৃঙ্গ কোনটো ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হৈছে মাউণ্ট এলবাৰ্ষ্ট নামটো মনত ৰাখিবা ওকে মাউণ্ট এলবাৰ্ষ্ট হৈছে দ্য হাইয়েষ্ট মাউণ্টেন পিক ইন ইউৰোপ মাউণ্ট এলবাৰ্ষ্ট ওকে নেক্সট কুৱেশ্যন Who discovered penicillin? কোনে পেনিসিলিন আবিষ্কাৰ কৰিছিল? Who discovered penicillin? Alexander Fleming, Louis Pasteur, Marie Curie, Isaac Newton. Who discovered penicillin?
আমি গম পাওঁ পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰ হৈছে আলেকজেণ্ডাৰ ফ্লেমিং আলেকজেণ্ডাৰ ফ্লেমিঙে পেনিচিলিন আৱিষ্কাৰ কৰিছিল নেক্সট কোৱেশ্চন হুইচ ৰিভাৰ ফ্লো থ্ৰু দ্য চিটি অফ পেৰিছ পেৰিছ চহৰৰ মাজেৰে কোনখন নদী বৈ গৈছে গতিকে হুইচ ৰিভাৰ ফ্লোজ থ্ৰু দ্য চিটি অফ পেৰিছ কোনখন নদী বৈ গৈছে চেন ৰাইন ডেনুবি থেমছ পেৰিছ চহৰৰ মাজেৰে কোনখন নদী বৈ গৈছে পেৰিছ চহৰৰ মাজেৰে কাৰেক্ট পেৰিছ চহৰৰ মাজেৰে চেন নদী বৈ গৈছে চেন নদী পেৰিছ চহৰৰ মাজেৰে বৈ গৈছে নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য কেপিটেল চিটি অফ কানাডা কানাডাৰ ৰাজধানী কি কোনে ক'ব পাৰিব কানাডাৰ ৰাজধানী কি টৰন্টো ভেনকুভাৰ অটোৱা মন্ট্ৰিয়েল কানাডাৰ ৰাজধানী কি হ'ব পাৰে কানাডাৰ ৰাজধানী কি Yes, of course. কানাডাৰ ৰাজধানী হৈছে অটোৱা প্ৰায় পৰীক্ষাত আহি থাকে কিন্তু ঠিক আছে কানাডাৰ ৰাজধানীখন প্ৰায় পৰীক্ষাত আহি থাকে অটোৱা নেক্সট কোৱেশ্চন ইন হুইচ চেঞ্চুৰী দ্য মনালিসা ৱাজ পেইণ্টেড মনালিসা কোন শতিকাত অংকন কৰা হৈছিল মনালিসা যিখন পেইণ্টিং কোনটো শতিকাত অংকন কৰা হৈছিল কিমান চেঞ্চুৰীত 16th চেঞ্চুৰীত ওকে 16th চেঞ্চুৰী মনালিসা 16th century the Mona Lisa was painted গতিকে 16th century হ'ব শুদ্ধ উত্তৰ next question which ocean lies between Australia and Africa অষ্ট্ৰেলিয়া আৰু আফ্ৰিকাৰ মাজত কোনখন মহাসাগৰ আছে which ocean lies between Australia and Africa অষ্ট্ৰেলিয়া আৰু আফ্ৰিকাৰ মাজত কোনখন মহাসাগৰ আছে Pacific Indian Atlantic Arctic so ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে ইণ্ডিয়ান ভাৰত মহাসাগৰ ঠিক আছে অষ্ট্ৰেলিয়া আৰু আফ্ৰিকাৰ মাজত ভাৰত মহাসাগৰ আছে ইণ্ডিয়ান ওশেন লাইজ বিটুইন অষ্ট্ৰেলিয়া এণ্ড আফ্ৰিকা অপশ্যন বি হ'ব কাৰেক্ট আনসাৰ ঠিক আছে পাৰিবা তোমালোকে সো সিৰিজটো কমপ্লিট কৰি চাবা আৰু বহু কোৱেশ্চন আছে তোমালোকৰ কাৰণে ৰখি নেক্সট কোৱেশ্চন ইন হুইচ ইয়াৰ দ্য ইউনাইটেড নেশ্যনছ ৱাজ ফাউণ্ডেড ৰাষ্ট্ৰসংঘ ইউএন কোন চনত প্ৰতিষ্ঠা হৈছিল ৰাষ্ট্ৰসংঘ কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল ইউএন ৰাষ্ট্ৰসংঘ কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল ইউএন কোন চনত প্ৰতিষ্ঠা হৈছিল 1945 1919 1956 1961 ইউএন কেতিয়া প্ৰতিষ্ঠা হৈছিল ইয়েস ইউএন প্ৰতিষ্ঠা কৰা হৈছিল 1945 ত কিমান চনত 1945 ত ইউএন প্ৰতিষ্ঠা কৰা হৈছিল 1945 গুড নেক্সট কোৱেশ্চন what is the smallest unit of matter পদাৰ্থৰ আটাইতকৈ সৰু এককটো কি molecule atom electron newton পদাৰ্থৰ আটাইতকৈ সৰু এককটো কি molecule atom electron newton কাৰেক্ট আনসাৰ atom ঠিক আছে atom হ'ব কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন which one of the following is the hottest continent নিম্নলিখিত কোনটো আটাইতকৈ গৰম মহাদেশ বুলি কৈছে hottest continent okay which is the hottest continent Africa South Asia North America Australia আটাইতকৈ গৰম মহাদেশ কোনখন ইয়াৰ ভিতৰত কোনখন জেল লাগে আটাইতকৈ গৰম মহাদেশ কোনখন জেল লাগে কাৰেক্ট আনসাৰটো হৈছে আফ্ৰিকা হৈছে আটাইতকৈ গৰম মহাদেশ ঠিক আছে নেক্সট কোৱেশ্চন who is the author of the famous book to kill a mockingbird to kill a mockingbird কিতাপখনৰ নাম সকলোৱে শুনিছে গতিকে আমাক কি সুধিছে এই কিতাপখন কোনে লিখিছে which writer which author who is the author of the famous book to kill a mockingbird to kill a mockingbird নামৰ বিখ্যাত কিতাপখন লেখক কোন কোৱেশ্চনটো চাই লোৱা এফ স্কট ফিটজেৰাল্ড হাৰ্পাৰ লি জেন অষ্টন জে.কে. ৰাউলিং to kill a mockingbird the author is Harper Lee okay option B is the right answer next question which artist painted the ceiling of the Sistine Chapel কোনজন শিল্পীয়ে Sistine Chapelৰ সিলিংত ৰং কৰিছিল কোনে ৰং কৰিছিল which artist painted the ceiling of the Sistine Chapel Leonardo da Vinci Michelangelo Raphael Donatello absolutely correct so your correct answer is Michelangelo absolutely correct next question who wrote the play Hamlet নাটকখন কোনে লিখিছিল who wrote the play Hamlet কোনে লিখিছিল চাৰ্লছ ডিকেন্স উইলিয়াম শেক্সপিয়াৰ মাৰ্ক টুৱেইন
Jane Austen. Who write? Hamlet play. Who wrote the play Hamlet? So correct answer is William Shakespeare. Option B is the right answer. Next question. Which country is known as the land of the pharaohs? কোনখন দেশক ফাৰাওৰ দেশ বুলি কোৱা হয় ফাৰাওনৰ দেশ বুলি কোৱা হয় কোনখন দেশ গ্ৰীচ ইজিপ্ট টাৰ্কি ইৰাণ সো আমি সকলোৱে জানো we know that Egypt is called pharaoh land of pharaoh ঠিক আছে land of the pharaoh so correct answer is Egypt ফাৰাওনৰ দেশ বুলি ইজিপ্তক কোৱা হয় সো এয়া আছিল লুচেন জিকে 45000 কোৱেশ্চনৰ আজিৰ প্ৰথমটো ক্লাস কেনেকুৱা লাগিল সিৰিজটোক আগবঢ়াব লাগিব না নালাগে কমেন্ট কৰিব লুচেন জিকে 45000 question আমি আনিম এটা দুটা নহয় 45000 question so most important for all competitive exam so class to যদি কৰি ভাল লাগিছে লাইক কমেন্ট শেয়াৰ লগত আমাৰ বিশ্বাসী মতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু লগ বন্ধুক শেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু আমাৰ লাইভ ক্লাস আহিব তোমালোকৰ লুচেন জিকে লাইভ ক্লাস তোমালোকে পাবা 9 বজাত ডেইলি ঠিক আছে ৰাতি 9 বজাত তোমালোকৰ লুচেন জিকে লাইভ ক্লাস থাকিব 45000 কোৱেশ্চনৰ ব্যাক টু ব্যাক 100 কোৱেশ্চনৰ ক্লাস ঠিক আছে সো লুচেন জিকে যদি তোমালোকে কৰিব বিচাৰে ক্লাসটো লগতে আসামিয়াৰ বুকৰ সিৰিজটো আকৌ নতুনকৈ আহিব 2025 ত গতে লুচেন জিকে এখন এটো হ'ব 2025 ৰ ক্লাস 2025 ৰ লুচেন জিকে আগৰ নহয় গতে আমি প্লেলিস্ট বনাই দিম প্ৰতিটো 2025 ৰ লুচেন জিকে তোমালোকে প্লেলিস্টত ভিডিও পাবা সো যিসকল আমাৰ টেলিগ্ৰাম চেনেল জয়েন হৈ ল'ব বিচাৰে টেলিগ্ৰাম চেনেল ডিসক্ৰিপচন লিংকটো আছে জয়েন হৈ ল'ব পাৰিবা সো আশা কৰো ক্লাসটো কৰি ভাল পাইছা কোৱেশ্চন কিটা মোস্ট ইম্পৰ্টেন্ট সকলোৱে কামত আহিব বুলি মই আশা কৰিছো সো নেক্সট ক্লাছত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম